ৰাইজ মনটো বৰ বেয়া লাগি আছে জানেনে। যোৱাকালি যে শুকান মাছ বন্ধু এজনে দিছিলে, মোৰ ফ্ৰেণ্ড এজনে মোৰ ভিডিঅ' চাইছিলে, চাই মোক শুকান মাছ পঠিয়াই দিছিলে মোলৈ। মই ভাবিছিলোঁ আজি ৰাতি শুকান মাছেৰে কচুলতিত দিবলৈ বনাম, কিন্তু কি হ'ল জানে, মই আৰু বেলেগকৈ কণ্টেইনাৰত থোৱা নাই, আনিছিলোঁ কচুখিনি আনি মই ডাইনিঙতে এটা বাচি এটাত থৈ দিছিলোঁ আৰু পেকেট কৰা আছিলে। মই ভাবিছোঁ যে পেকেট কৰা আছে যেতিয়া ঠিকে থাকিব, আৰু কোনোদিন এনেকুৱা ঘটনা আমাৰ ঘৰত হোৱা নাই। কচুলতিখিনি আনি ল'লোঁ, হঠাৎ চালোঁ মাছখিনি নাই। মই মাছ ক'ত থৈছিলোঁ জানেনে, মই দেখাই আছোঁ আপোনালোকক বেক কেমেৰা কৰি। মই ইয়াতে ডাইনিঙৰ ওপৰতে মাছখিনি থৈছিলোঁ। ইয়াৰ পৰা পেকেটটো কোন পাকত টানি লৈ গৈছে, টানি লৈ গৈ এইফালে ভেণ্টিলেশ্যন দেখিছেনে, এই ভেণ্টিলেশ্যনলৈ লৈ গৈ তাতে তলত পেলাই দিছে। অফিচতে ভাবি আহিছিলোঁ কচুলতি বনাম আৰু কচুলতিত শুকান মাছ দিম। শুকান মাছ আমাৰ ঘৰত একেবাৰে নচলে, নাহেই, কোনোদিন নানে আৰু ময়ো নানো। গতিকে মোৰ ফ্ৰেণ্ডজনে যিহেতু দিছে আৰু কেনেকৈ বনাব লাগে মই মোৰ এজনী লগৰ সুধিছিলোঁ, তেওঁ মোক প্ৰচেছটো কৈছিলে। তো নহ'ল আৰু আজি শুকান মাছ আৰু কচুলতি খোৱা নহ'ল। মেকুৰীটো আহে মাজে মাজে, কিন্তু কোনোদিন মানে এনেকুৱা উৎপাত কৰা নাই। আজি ফাৰ্ষ্ট টাইম সি এনেকুৱা কৰিছে। খাওক দিয়ক আৰু ন, তাৰ চাগে মোতকৈ বেছি খাব মন গৈ আছিলে। খং উঠিছে মোৰ, নুঠা নহয়। এতিয়া আকৌ অলপ ভাবিছোঁ যে সি বেছি চাগে খাব তাৰ মন গৈছে, গতিকে তাৰ ভাগ্যতে আছিলে, খাওক আৰু ন। এতিয়া মই জিকা কাটি আছোঁ, মাছ আছে, জিকা আৰু মাছ বনাম, আৰু কচুৰ ঠাৰি আছে, বাদামেৰে কচুৰ ঠাৰি বনাম। ভিডিঅ'টো দিম দিয়ক। বেয়া লাগিছে জানেনে, মনটো বহুত বেয়া লাগি আছে। খাম বুলি ভাবিছিলোঁ নহয়, নহ'ল আৰু খোৱা।